সন্ত্রাসবাদী নিপজ্জাক পাকিস্তানি সন্ত্রাসবাদী নিপজ্জাক পাকিস্তান জিন্দাবাদ পাকিস্তান জিন্দাবাদ ভারত মাতা কি জ্বালাবো পাকিস্তানৰ পতাকা জ্বলাই প্ৰতিবাদ মিৰ্জাত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে মিৰ্জাত উত্তাল প্ৰতিবাদ হিন্দু সমাজৰ কাশ্মীৰ হৈয়া গুৱাহাটী আপনা দেশ আপনা মাটি পাকিস্তান মুৰ্দাবাদ পাকিস্তান নিপাত যাওক ধ্বনিৰে উত্তাল প্ৰতিবাদ মিৰ্জাত কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে কৰা নৃশংস হত্যাকাণ্ডৰ বিৰুদ্ধে মিৰ্জাত সচেতন হিন্দু সমাজে সন্ত্ৰাসবাদ নিপাত যাওক পাকিস্তান মুৰ্দাবাদ ভাৰত মাতা কি জয় জয় শ্ৰীৰাম আদি ধ্বনিৰে মিৰ্জা অঞ্চল উত্তাল কৰি তোলে প্ৰথমে মৃত লোকসকলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন ও শ্ৰদ্ধাঞ্জলি অৰ্পণৰ পিছতে প্ৰতিবাদকাৰীসকলে মিৰ্জাত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে ৰাজপথতে পাকিস্তানৰ পতাকা জ্বলাই পৰিৱেশ উত্তাল কৰি তোলে পাকিস্তানি সন্ত্রাসবাদী নিপজ্জাক হিন্দু 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 ভারত মাতা কি পাকিস্তান ইয়াৰ লগে লগে বিভিন্ন শ্লোগানেৰে ৰাজপথেৰে এক বিশাল সমদলেৰে পদযাত্ৰা কৰি মিৰ্জা পূজা মণ্ডপত প্ৰতিবাদৰ সামৰণি মাৰে আনহাতে চিৰবৈৰী পাকিস্তানক পৃথিৱীৰ মানচিত্ৰৰ পৰাই নিশেষ কৰি দিবলৈ প্ৰধানমন্ত্ৰীলৈ আহ্বান জনোৱাৰ উপৰিও প্ৰয়োজন অনুসৰি মিৰ্জা হিন্দু সমাজে কাশ্মীৰলৈ যোৱাৰ বাবে প্ৰস্তুত আছে বুলিও মন্তব্য কৰে পাকিস্তানে যিদৰে বৰ্বৰভাৱে বিচাৰি উলিয়াই হিন্দুসকলক হত্যা কৰিলে তাৰ প্ৰতিবাদ কল্পে আমি গোটেই দক্ষিণ কামৰূপত আমি সকলোৱে এটা মিছিল হৈছোঁ আৰু ইয়াৰ প্ৰতিবাদ হ'ল ভাৰত চৰকাৰে পাকিস্তানৰ ওপৰত যুদ্ধ ঘোষণা কৰি পাকিস্তানক নিশেষ কৰি দিব লাগে পাকিস্তানক মানচিত্ৰ কৰি দিব লাগে গোটেই পাকিস্তানৰ ইছলামিক উগ্ৰপন্থীয়ে গোটেই বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰি আছে গতিকে এই পাকিস্তান ধ্বংস কৰি দিব লাগে পাকিস্তানক পুলিয়ে পখাই ধ্বংস কৰি দিব লাগে এইটোৱে আমাৰ দাবী সেইটোৱে আমি চৰকাৰক এইটোৱে আহ্বান জনাইছোঁ চৰকাৰে এনেকৈ থাকিলে নহ'ব পানী বন্ধ কৰিলে নহ'ব চৰকাৰে যুদ্ধ ঘোষণা কৰি নিশেষ কৰি দিব লাগিব পাকিস্তানক নিশেষ কৰি দিব লাগিব পৃথিৱীৰ মানচিত্ৰৰ পৰা ধূলিসাৎ কৰি দিয়ক ইয়াৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি গৃহমন্ত্ৰীক দাবী কৰিছোঁ যে যি আন্তঃৰাষ্ট্ৰীয় কি আছে আমি নাজানো মুঠতে পাকিস্তানৰ ওপৰত কঠোৰ যুদ্ধ ঘোষণা কৰিব লাগে অতি সোনকালে আমি পৃথিৱীৰ মানচিত্ৰৰ পৰা পাকিস্তানক ধূলিসাৎ কৰি নোহোৱা কৰি দিব লাগে ভৌগোলিক মানচিত্ৰৰ পৰা নিশেষ কৰি দিয়ক পাকিস্তানক আৰু হিন্দু সমাজ জাগিব হিন্দু সমাজ জাগিলে পাকিস্তানৰ নিস্তাৰ নাই চৰকাৰলৈ আমি প্ৰতিজন হিন্দু আমি এই যুদ্ধ ক্ষেত্ৰলৈ যাবলৈ সাজু আছোঁ আমি নিজেও যাম যুদ্ধৰ কাৰণে কাৰণ হিন্দু যদি বাচি নাথাকে তেতিয়া ভাৰত থাকিলে একো লাভ নাই গতিকে হিন্দুস্তান কেৱল ভাৰতৰ হিন্দুৰ কাৰণে ভাৰতবৰ্ষ কেৱল হিন্দুৰ কাৰণে আৰু অতীজত হিন্দুৰ কাৰণে নিউজ ডেস্ক ৰিপৰ্ট অসম নিউজ 365